জীৱনটো যেতিয়া হৈ পৰে দুৰ্বিষহ, নাৰী তেতিয়া হৈ পৰে মাহমৰ প্ৰতীক। জীৱনত যদি আহে হাজাৰ বোজা, তেতিয়া হৈ পৰে ধৈৰ্য প্ৰতীক। নাৰী কেতিয়াবা সতী, কেতিয়াবা জয়মতী, কেতিয়াবা সীতা, কেতিয়াবা দুৰ্গা। ত্যাগৰ প্ৰতীক হিচাপে নাৰী হৈ পৰে জয়মতী। হয়, আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই নাৰী দিৱসৰ শুভক্ষণত প্ৰতিগৰাকী মহিলালৈ আমি জনাইছো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভকামনা। হয়, মই বৰ্তমান উপস্থিত আছো বাইহাট চাৰিআলিৰ ক্ষুদ্ৰ পলাশাৰ কাকতিচুবাত। আচলতে আজিৰ এই যি পবিত্ৰ দিন, এই নাৰী দিৱসৰ লগত সংগতি ৰাখি আমি যি বিশেষ প্ৰতিবেদন আগবঢ়াব লৈছো, এই বিশেষ প্ৰতিবেদনত আমি এগৰাকী মহিলাৰ সৈতে কথা পাতিম, যিগৰাকী আচলতে নিজৰ লগতে সমাজখনক কিদৰে আগুৱাই নিব পাৰি তাৰ লগত ব্যস্ত হৈ পৰিছে। পোনপ্ৰথমে মই এনি ভাৰতৰ সমূহ দৰ্শকৰ বাবে দেখুৱাই লৈছো ইয়াৰে সামগ্ৰিক পৰিৱেশটো। ইয়াতে এখন নাৰ্চাৰীত উপস্থিত আছো। ভিন্ন প্ৰজাতিৰ ফুলেৰে ৰঙীন হৈ পৰি আছে এই নাৰ্চাৰীখন। পোনপ্ৰথমে আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাই লৈছো। এগৰাকী নাৰীৰ হাতত প্ৰাণ পাই উঠিছে এখন নাৰ্চাৰী, য'ত ভিন্ন ৰঙী ভিন্ন ধৰণৰ ফুলে প্ৰাণ পাই উঠিছে। এই বাইহাট চাৰিআলিৰ ক্ষুদ্ৰ পলাশাৰ কাকতিচুবা গাঁৱত এগৰাকী বাইদেউৰ হাতত প্ৰাণ পাই উঠিছে এই নাৰ্চাৰীখন। আমি পোনে পোনে তেখেতৰ ওচৰলৈকে যাব বিচাৰিম, যিহেতু আজি নাৰী দিৱস। এই নাৰী দিৱসৰ প্ৰাকক্ষণত মই আপোনালৈ নাৰী দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। লগতে মই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সকলো মহিলালৈকে শুভকামনা যাচিছো। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই নাৰী দিৱসত আমাৰ ঘৰত আহি উপস্থিত হোৱাত সাংবাদিক মই নথৈ আনন্দিত হৈছোঁ আৰু লগতে শুভেচ্ছা জনাইছোঁ। মই 2080 চনত বিয়া হৈছে। 81ত মই স্কুল এখন স্থাপন কৰি তাতে প্ৰতিষ্ঠাপক শিক্ষক হিচাপে নিযুক্তি পাইছিলোঁ। তেতিয়াৰ পৰা মই অবিৰতভাৱে মই তাতে কাম কৰি থাকি নিজৰ লগতে ল'ৰা ছোৱালীকেইটাকো যেতিয়া সৰুৰে পৰা তেওঁলোকক লগত লৈ গৈ তেওঁলোককো এতিয়া মই উচ্চ শিক্ষাৰে শিক্ষিত কৰিছোঁ। আৰু লগতে গাঁৱৰ মহিলাখিনি তেতিয়া নিৰক্ষৰ আছিল। প্ৰায় মহিলাই দুই এজনীয়ে পঢ়িব পাৰিছিল। সেই মহিলাখিনিক কেনেকৈ আগবঢ়াই নিব পাৰি স্কুলখনৰ লগতে সেই কথাও চিন্তা কৰি আছিলোঁ। চিন্তা কৰি থাকি মই গাঁৱৰ মহিলাখিনিক স্বাৱলম্বিতাৰ পথত নিবৰ কাৰণে আমাৰ যিহেতু গাঁৱৰ মহিলাখিনি গোটেইয়ে কাপোৰ বব জানে, গতিকে পৰিকল্পনাটো বয়নশিল্পৰ ওপৰত লৈছিলোঁ। লৈ এটা আত্মসহায়ক গোট গঠন কৰি ৰংমিলি আত্মসহায়ক গোট নাম দি ব্লকৰ লগত ব্লকৰ গোটেইখিনি কাম আগবঢ়াই নি তেওঁলোকক কৈছিলোঁ, যিহেতু আমাৰ মহিলাসকলৰ এখন ঘৰ আছে, গতিকে ঘৰখনৰ স্বাৱলম্বিতাৰ লগতে ল'ৰা ছোৱালীক আগবঢ়াই নিব লাগিলে আমাৰ টকা পইচা আৰ্থিকভাৱে আবৃন্তনশীল হ'ব লাগিব। আৰু প্ৰত্যেক মহিলাকে কৈছিলোঁ, যিহেতু ঘৰত একোখন শাল আছে, তেওঁলোকে কাপোৰ বৈ সেই কাপোৰখিনি আমি এক ঠাইত জমা কৰি আমি কেনেকৈ বিক্ৰী কৰিব পাৰোঁ সেই কথাত ব্লকৰ লগত আলোচনা কৰি তেওঁলোকে এক্সিবিশ্যনৰ জৰিয়তে আমি 2004ত নীলাচল 4, নীলাচল 5, নীলাচল 6 এই 3খন এক্সিবিশ্যনত আমি যোগদান কৰিলোঁ। আৰু তেওঁলোকে যেতিয়া অকণমান আৰ্থিকভাৱে টনকিয়াল হ'ল, চৰকাৰৰ পৰা সাহাৰ্য পালে, তেওঁলোকৰ উৎসাহ বাঢ়ি গ'ল। লগে লগে তেওঁলোকো আগবাঢ়ি গ'ল আৰু তেওঁলোক সকলোৱে চহী দিব পৰা হ'ল। আমি চহী শিকাইছিলোঁ, তেওঁলোকক হাতত ধৰি ধৰি চহী কৰিব শিকাইছিলোঁ। তেওঁলোকে তেনেকৈ আগবাঢ়ি গ'ল। এতিয়া তেওঁলোক বহুত চাকচেছ। তেওঁলোকে নিজে বেংকত যাব পৰা হৈছে, ব্লকত যাব পৰা হৈছে, গোটেইখিনি আগবাঢ়ি গৈছে। আৰু 2019ত যেতিয়া মই স্কুলৰ পৰা বাদ দিলোঁ, তেতিয়া কি কৰি থাকিম? ঘৰতে বহি থাকিলে বেয়া লাগে। গতিকে মিটিঙত যোৱা সময়খিনি গ'লোঁ। তাৰপিছত ঘৰতে এখন মই সৰুকৈ নাৰ্চাৰী খুলিলোঁ আৰু লগে লগে ছায়েন্স টেকন'লজিত এটা ট্ৰেইনিং ল'লোঁ বনৌষধিৰ ওপৰত। লৈ নাৰ্চাৰীখন খুলি তেতিয়াৰ পৰা নাৰ্চাৰীখনত মই অকণমান আগবঢ়াই নি আছোঁ আৰু ভৱিষ্যতে অলপ ডাঙৰ কৰিম বুলি ভাবি আছোঁ। হয়, নিশ্চয়কৈ তেখেতে কৈছে যে ব্যস্ততাৰ মাজত আপুনি এখন নাৰ্চাৰী ধুনীয়াকৈ খুলিলে আৰু নাৰ্চাৰীখনক লৈ পেলাই ব্যস্ত হৈ আছে। ভিন্ন ধৰণৰ আমি প্ৰজাতিৰ ফুল দেখিবলৈ পাইছোঁ। কি কি প্ৰজাতিৰ ফুল আছে ইয়াতে? ইয়াতে পনচেটিয়া আছে, স্নেক প্লেন আছে, ডালিয়া, চাইনিজ ৰোজ, কাটাছ, আৰু এইটো আছে তেজ ফুল আছে। এইটো হ'ল এইটো কাটাছ। এইবিলাক ইনডোৰ প্লেন। এইটো হ'ল চাইকুলেন। এইটো চাইকুলেন।
আৰু এই আছে এইটো খ্ৰীষ্টমাছ ট্ৰি হয় এইটো হেৰি সেইটো স্নেক প্লেন হয় এইবিলাক ইনডোৰৰ ফুল হয় নিশ্চয়কৈ এয়া আপোনালোকে নিশ্চয়কৈ দেখিছে যে এই যি নাৰ্চাৰী এই নাৰ্চাৰীখনত ভিন্ন প্ৰজাতিৰ ফুল তেখেতে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আচলতে এই ফুলসমূহ আপুনি নিশ্চয়কৈ বিক্ৰীও কৰে হয় বিক্ৰী কৰে হয় কেনেকুৱা ধৰণৰ উৎপাদন হয় আৰু কিমান ধৰণৰ আয় হয় আপোনাৰ কেনেকুৱা ধৰণৰ আয় হয় আইটো মই বেছিকৈ নাচাওঁ মই হয়। বেছিভাগ মানে হেৰি হিচাপে হেৰি কৰোঁ অলপ কমতে দিওঁ হয় কাৰণ আমাক যিহেতু আমাৰ বৃক্ষ মহান দান গতিকে বৃক্ষ যদি আমি দান দিওঁ তেতিয়াহ'লে আমাৰ সেউজীয়া পৃথিৱীখন ধৰণীখন সেউজীয়া হ'ব আমি গছপুলিবিলাকত যদি বেছিকৈ আমি দাম লওঁ তেতিয়াহ'লে নিব নোখোজে গতিকে আমি ইতিমধ্যে মই অলপ আগতে এই শ্মশানত বৃক্ষদান কৰিছোঁ 50টা পুলি দিছোঁ মই বিনা হেৰিতে দিছোঁ তেনেকৈ NGO বিলাকত দিওঁ মই বিনা হেৰিতে দি দিওঁ লেখিকাৰ মিটিঙত দিওঁ মই লেখিকাৰো সভানেত্ৰী আছিলোঁ এটা সময়ত আৰু আমাৰ যিটো মহিলা বিজ্ঞান শিক্ষা সংস্থা তাতো মই কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহক কৰিছিলোঁ বৰ্তমান মই এতিয়া 100গৰাকী মহিলাৰ দ্বাৰাই এটা মহিলা সমিতি চলাই আছোঁ তেওঁলোকক হেৰি কৰি আছোঁ আগবঢ়াই নি আছোঁ আচলতে আপুনি এই যি নাৰ্চাৰীখন ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ইয়াৰ অন্তৰালত এটাই অন্তৰ্নিহিত থাকে যিহেতু আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসো যে আমি জানো যে নাৰী দিৱস কিয় উদযাপন কৰোঁ যে নাৰী যাতে আমাৰ কাৰো বলি পঠা হ'ব নালাগে নাৰী যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাক লৈ পেলাই আমাৰ এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিশেষত্ব হৈছে আচলতে সেইটো আপুনি কি ক'ব সমগ্ৰ নাৰীখিনিৰ কাৰণে কি ক'ব এইটো ভাবোঁ আমি আনৰ ওপৰত নিৰ্ভৰ নকৰি যিহেতু আনক আমি পইচা খুজিব নালাগে আমি মিটিং এখনত গ'লে যাতে আমাৰ ঘৰৰ মানুহক মোক 1 টকা দিয়ক মই অমুকত যাওঁ মোক 10 টকা দিয়ক অমুকত যাওঁ তেনেকৈ খুজিব নালাগে আমি নিজে স্বাৱলম্বী হৈ লগতে ঘৰখনকো সকাহ দিবৰ কাৰণে আৰু সকলো মহিলাকে আমাৰ অসমীয়া আমি এইটো কথা জানো আমাৰ যেতিয়া শালখন আৰু হালখন থাকিব তেতিয়া আমি অসমীয়া বুলি জাতিৰ পৰিচয় দিব পাৰিম গতিকে সেই উদ্দেশ্য আগত ৰাখি আৰু আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে যাতে বহি নাথাকে তেওঁলোকেও আমাৰ দৰে তেওঁলোকে আজৰি সময়ত কিবা এটা কৰি স্বাৱলম্বিতাৰ পথ উলিয়াই লয় তাৰবাবে মই আহ্বান জনাইছোঁ মহিলাসকলকো আহ্বান জনাইছোঁ যাতে বেলেগৰ কথা পৰচৰ্চা নকৰি আমি নাৰীৰ শত্ৰু গতিকে আমি নাৰীসকলক যাতে আমি পৰচৰ্চা নকৰি ভাল কামেৰে তেওঁলোকক আগুৱাই নিব পাৰোঁ তাৰবাবে মই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত সকলো মহিলাকে আহ্বান জনাইছোঁ আৰু কাতৰ অনুৰোধ জনাইছোঁ হয় নিশ্চয়কৈ আমি ধন্যবাদ জনাইছোঁ আচলতে এয়া আছিল বাইহাটা চাৰিআলিৰ ক্ষুদ্ৰ পলাহাৰ কাকতি চুবাৰ লখেশ্বৰী কাকতি বাইদেউ আমাৰ লগত তেখেতৰ যি কথোপকথন নিশ্চয়কৈ আপোনালোকে শুনিলে পুনৰবাৰ আমি এনি ভাৰতৰ সমূহ দৰ্শকক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ